নমস্কাৰ ছাৰ বাইদেউসকল, অহাকালি অৰ্থাৎ 17 আগষ্ট 2024 তাৰিখে ৰাজ্যৰ এখন জিলাত জিলা প্ৰশাসনে মনসা পূজা উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে। উক্ত দিনাখন জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ লগতে অন্যান্য বিভাগৰ চৰকাৰী কাৰ্যালয়সমূহো বন্ধ থাকিব। হয় ছাৰ বাইদেউসকল, এয়া চাওক 16 আগষ্ট 2024 তাৰিখে এই পত্ৰখনৰ জৰিয়তে কৰিমগঞ্জ জিলাৰ জিলা প্ৰশাসনে অহাকালি অৰ্থাৎ 17 আগষ্ট 2024 তাৰিখে মনসা পূজা উপলক্ষে জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰিছে। সেয়েহে অহাকালি কৰিমগঞ্জ জিলাৰ সকলো চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ লগতে অন্যান্য কাৰ্যালয়সমূহো বন্ধ থাকিব। আনহাতে চলি থকা পৰীক্ষা বা বিভিন্ন বৰ্ডৰ পৰীক্ষা বা যিকোনো ধৰণৰ নিযুক্তিৰ পৰীক্ষাসমূহ পূৰ্ব নিৰ্ধাৰিত সময়মতেই চলি থাকিব। অৰ্থাৎ পৰীক্ষাৰ কাৰণে এই বন্ধই কোনো প্ৰভাৱ নেপেলায়। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী বন্ধ সম্বন্ধীয় আজিৰ সুখবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আনহাতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।